নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুত শ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ সিদ্ধান্তিলৈ স্বাগতম জনালোঁ। আজি আহাৰ মাহৰ 15 দিন সোমবাৰ, ইংৰাজী 30 জুন। আজিৰ দিনটোত সূৰ্য উদয় 4:38:02, সূৰ্য অস্ত যাব 6:15:13। তিথি হৈছে শুক্লা পঞ্চমী তিথি। আজি নক্ষত্ৰ মঘা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। দেৱাৰীগণ বান্দৰৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী মঙল আৰু বিংশোত্তৰী কেতুৰ দশা থাকিব। আজি যিসকল কন্যা সন্তানৰ আদ্য ঋতু হ'ব তেওঁলোকৰ 7 দিনীয়া কান্তা যুগ, মতান্তৰে 15 দিনীয়া বৃষা যুগ। যিয়ে নহওক কান্তা যুগ পৰিছে, তেওঁলোকৰ সৌভাগ্য লাভ হ'ব আৰু ভাল যুগ পৰিছে। আজিৰ দিনটোত যথেষ্ট শুভ কৰ্ম। আজিৰ দিনটো অতি ভাল শুভ কৰ্ম যিসকলে কৰিব তেওঁলোকৰ অতি শুভ ফল প্ৰাপ্তি হ'ব। দিৰাগমন, পুংসৱন, সীমন্তন্যন, পঞ্চামৃত, হাত ভক্ষণ, জাতকৰ্ম, নামাকৰণ, মুখ্যান্নপ্ৰাশন, অচুৰাকৰণ, বিদ্যাৰম্ভ, উপনয়ন, গৃহাৰম্ভ, গৃহপ্ৰৱেশ। গতিকে ডাঙৰ কাম আজি গৃহাৰম্ভ আৰু গৃহপ্ৰৱেশ, এয়া অতি ভাল। গ্ৰহ পূজা, শান্তি স্বাস্থ্যন, হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ঋণদান, ঋণ গ্ৰহণ, ঔষধ আৰু সেৱন, ঔষধকৰণ আৰু সেৱন দুইটাই আছে। আজি অত্যন্ত শুভ দিন। যিয়ে নহওক প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে ভাৰতৰ এই পবিত্ৰ ভূমি সীতা সাবিত্ৰীৰ এইখন দেশতেই নাৰীৰ দৰে চৰিত্ৰ, স্নেহ, মমতা, কৰোণা, সন্তুষ্টি তথা ভক্তিভাৱ দেখা যায়, যি জগতৰ আন ক'তো বিৰল। এই যে ভাৰতীয় নাৰীৰ চৰিত্ৰৰ সদ্গুণৰ বিকাশ, সেয়া হৈছে মাতৃত্ব। এই মাতৃত্ব বিকাশৰ বাবেই সীতা সাবিত্ৰীৰ দৰে মহীয়সীসকলে জীৱ জগতত আদৰ্শ স্বৰূপা হৈ আছে। নৰনাৰীৰ অন্তৰত মাতৃত্ব ভাৱ থাকিলে দেহ চেতনাও বহুলাংশে দূৰীভূত হয় আৰু ফলস্বৰূপে পৰিয়াল, সমাজ, দেশ, জাতি, ৰাষ্ট্ৰ সকলো ক্ৰমশ সুন্দৰ আৰু কল্যাণকাৰী হয়। গৰ্ভধাৰিণী মাতৃক ভক্তি আৰু শ্ৰদ্ধা কৰা মানেই এক মহৎ জীৱন যাপনৰ উদ্দেশ্যে অংগীকাৰবদ্ধ হোৱা, যাৰ সুফলস্বৰূপে অৱশ্যে এই প্ৰতিটো সংসাৰ, সমাজ তথা পৃথিৱীৰ শান্তি আৰু সমৃদ্ধি নামি আহিব আৰু ইহ জগতৰ যথাযথ মাতৃভাৱ বিকাশৰ প্ৰয়োজন দিনে দিনে বেছি প্ৰকট হৈ পৰিব। সেয়েহে কেৱল নাৰীয়ে তেওঁলোকৰ সহজাত গুণ যেনে নিৰ্মল চৰিত্ৰ, পবিত্ৰতা, বিনয় ভাৱ, স্বাৰ্থহীনতা, মাতৃস্নেহ, সেৱা, সহিষ্ণুতা, কৰোণা আৰু ভগৱত ভক্তিৰ সৈতে আগবাঢ়ি গ'লে পৰিয়াল, সমাজ তথা এখনি দেশ বা ৰাষ্ট্ৰ লাভৱান হ'বলৈ সামৰ্থ্যৱান হ'ব। সেয়েহে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু গভীৰ অনুৰাগ থাকিলে অন্তঃকৰণত সত্য প্ৰেম অনুভৱ কৰিব পাৰি। ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি হৈছে মানৱৰ শ্ৰেষ্ঠ ভাৱ। যিয়ে নহওক এইখিনিতে মই ৰাশিফল লৈছোঁ। প্ৰথমতে মেষ ৰাশিৰ কথা কওঁ। ইতিবাচক মনেৰে দিনটোৰ শুভাৰম্ভ কৰিব। কৰ্মফল নিৰ্ণয়ত সতৰ্ক থাকিব। শাৰীৰিক স্বাস্থ্যৰ যত্ন ল'ব। আজি শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 9 ব্যৱহাৰ কৰিব। এইবাৰ বৃষ ৰাশি ব্যৱসায়ী ভ্ৰমণ যুগ, শ্ৰদ্ধাৰে সাধু সংগৰ কৃপা লাভ কৰিব। বিতৰ্ক বা কথা বতৰাত সংযমী হ'ব। প্ৰেম আৰু দাম্পত্যত সুখ পাব। আজি হালধীয়া আৰু 3 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশি লেনদেনত সাৱধান থাকিব। নিষ্ঠাৰে কৰ্মনিষ্ঠা আজি অধিক ৰাখিব। সংগীত শিল্পী আৰু নৃত্যবিদসকলে তেওঁলোকৰ কৰ্মৰ বাধা আঁতৰ কৰিবলৈ সক্ষম হ'ব। আজি শুভ ৰং কমলা, শুভ সংখ্যা 1 হ'ব। এইবাৰ কৰ্কট ৰাশি ব্যৱসায়ৰ কামত উপকৃত হ'ব, লগতে আৰ্থিকতো ভাল ফল লাভ কৰিব। অবিবাহিত কন্যাৰ বিবাহৰ কথাৰ বাবে এটি উত্তম দিন। আজি শুভ ৰং আকাশী আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ সিংহ ৰাশি শিৱনাম জপ কৰি দিনটোৰ শুভাৰম্ভ কৰিব। সহকৰ্মী বা বন্ধুৰ সহায় পাব। অচিনাকি ব্যক্তিৰ বন্ধুত্বই উপকৃত কৰিব। আজি শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ কন্যা ৰাশি ভুল সিদ্ধান্তত আৰ্থিক ক্ষতিৰ সম্ভাৱনা, সেয়েহে সতৰ্ক থাকিব। ব্যৱসায় ভ্ৰমণত সফলতা পাব। প্ৰেম প্ৰীতিত মধ্যমীয়া। আজি শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ তুলা ৰাশি ভ্ৰমণ শুভ। আজি মা দুৰ্গাৰ আশীৰ্বাদ লৈ দিনটোৰ শুভাৰম্ভ কৰিব। আজি আপোনাৰ লগত মা দুৰ্গাৰ আশীৰ্বাদ থাকিব। সেয়েহে মাৰ সিদ্ধ মন্ত্ৰ জপ কৰিব। আজি
মা দুৰ্গাৰ সিদ্ধ মন্ত্ৰ। আপুনি কেৱল দুৰ্গা নাম জপ কৰি আপুনি ঘৰৰ পৰা ওলাব। কেৱল দুৰ্গা নামটোৱেই হৈছে মা দুৰ্গাৰ সিদ্ধ মন্ত্ৰ। বিদ্যাৰ্থীৰ শুভ দিন, প্ৰেমতো শুভ ফল পাব। আজি বেঙুনী আৰু তিনি শইকীয়া ব্যৱহাৰ কৰিব। বৃশ্চিক ৰাশি, মাতৃৰ আশীৰ্বাদৰ লগত থাকিব। আগলৈ সময় অনুকূল হ'ব। ভূমি, সম্পত্তি, বাহন আদি ক্ৰয়ত শুভ যোগ, দাম্পত্যত মিল থাকিব। বিদ্যাৰ্থীৰ ভাল শুভ ৰং বেঙুনী আৰু শুভ সংখ্যা 7 হ'ব। এইবাৰ ধনুৰাশি, মনোবল লগতে দেহাৰোগ্য লাভ কৰিব। পাবলগীয়া ধনৰ প্ৰাপ্তি তথা মান সন্মান বৃদ্ধি হ'ব। উচ্চ বিদ্যাত পঢ়া শুনা ভাল থাকিব। আজি শুভ ৰং মুগা, শুভ সংখ্যা 9 হ'ব। এইবাৰ মকৰ ৰাশি, ধাৰ্মিক ভ্ৰমণৰ সিদ্ধান্ত হ'ব। কালী মন্দিৰত ফুল, ফল আৰু জল অৰ্পণ কৰিব। শনিদেৱৰ প্ৰীতি লাভ পাব পাৰিব। বিদ্যাৰ্থীৰ শুভ দিন, আজিৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 6 হ'ব। এইবাৰ কুম্ভ ৰাশি, আজি বন্ধু বা আত্মীয় সহায়ে আনন্দ দিব, লগতে আৰ্থিক উন্নতিৰ সুযোগ পাব। আজিৰ শুভ ৰং আপুনি গোলপীয়া আৰু শুভ সংখ্যা 9 ব্যৱহাৰ কৰিব। মনৰ দৃঢ়তা আৰু আত্মবল বৃদ্ধি হ'ব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। পিতৃৰ সৈতে একমত হ'বলৈ যত্ন কৰিব। গুৰুত্বপূৰ্ণ কাম আৰু ভ্ৰমণত সতৰ্ক থাকিব। বিদ্যাৰ্থীয়ে অইন কামতকৈ পঢ়াত মনোযোগ বেছিকৈ দিব। আজিৰ শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 1 ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, আজিৰ ৰাশিফল ইমানেই। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে বা আপুনি অনলাইনতো আপুনি যোগাযোগ কৰিব পাৰিব। মই নম্বৰকেইটা কৈ দিম। এই নম্বৰত আগতীয়াকৈ জন্মৰ তাৰিখ, জন্মৰ চন আৰু জন্ম মাহ লগতে জন্ম সময়, নাম লিখি পঠিয়াই দিব। তাৰপিছত মই ভালদৰে চাই পেলাই এক্সপ্লেইন কৰিম। আপোনালোকৰ লগত আপুনি যদি বিচাৰে আপুনি অডিঅ' বা ভিডিঅ' কল যিকোনো আপুনি যেনেকৈ বিচাৰিব তেনেকৈ আমি কথা পাতিব পাৰিম। আৰু শেষত আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।